আজি আমি আলোচনা কৰিম কমন এপ্লিকেশ্যন ফৰ্ম কেনেকৈ ফাইল কৰিব লাগে আৰু ইউবিআইন চাৰ্টিফিকেট কেনেকৈ আমি উলিয়াব পাৰিম। পোনপ্ৰথমে বলক eodbassam.gov.in সেইটো ৱেবছাইটত যাই কিনে আপুনি লগইনত ক্লিক কৰিব, নাইবা এই ৱেবছাইটৰ এইটো এড্ৰেছ আপোনালোকে নোট কৰি ল'ব eodb.assam.gov.in/site/login। তো ইয়াতে যোৱাৰ পিছত আপোনালোকে লগইন অপশ্যনটো পাব। তো লগইন অপশ্যনত আপোনালোকে লগইন কৰি ল'ব লাগিব। যদি লগইন আপোনালোকে আইডি বনোৱা নাই তেনেহ'লে ইয়াতে নেক্সট স্লাইডটোত যাই কিনে ইয়াতে আপোনালোকে চাব পাৰিব লগইন এণ্ড ৰেজিষ্টাৰ বুলি। ইয়াতে যাই কিনে ইনভেষ্টৰ লগইনত ক্লিক কৰিব। এই তলত আহিলে আপুনি প্লিজ ৰেজিষ্টাৰ হিয়াৰ বুলি দেখা পাব। ইয়াতে ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰি এটা আইডি পাছৱৰ্ড এটা ক্ৰিয়েট কৰি বনাই ল'ব। ইয়াতে ছাপ'জ আপোনাৰ XYZ ফাউণ্ডেশ্যন বা এটা নাম আছে, সেইটো নামত আপুনি ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। ইউবিআইনৰ কাৰণে আপোনালোকৰ ইউজাৰ একাউণ্ট এটা বনাই ল'ব। এইখিনি বনোৱাৰ পিছত আপুনি লগইনত ক্লিক কৰি দিব। তেতিয়া ইউজাৰ আইডি আৰু পাছৱৰ্ড এটা জেনেৰেট হৈ যাব। যেতিয়া আপুনি পাছৱৰ্ডটো ছেট কৰিব, আপুনি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰিলে আপুনি এনেকুৱা লগইন পেজটো খোল কৰা দেখা পাব। ইয়াতে যাই কিনে আপোনাৰ আইডি পাছৱৰ্ডটো দি কিনে আপুনি ইয়াতে লগইনটো কৰি ল'ব। ছাপ'জ মই ইয়াতে লগইনটো কৰি লৈছোঁ। ঠিক আছে, এইটো লগইন কৰি লোৱাৰ পিছত আপোনালোকে যিটো ৱেবছাইটৰ পেজটো ইণ্টাৰনেল পেজটো খোল কৰা দেখা পাব। যেনেকৈ ইয়াতে তেনেকুৱাকৈ খোল খাই গৈছে ইনিচিয়েল পেজটো। ইয়াতে যাই কিনে আপুনি এই তিনিটা ডট যে আছে ইয়াতে ছিলেক্ট কৰি এপ্লাই ফৰ ছাৰ্ভিচত যাই ভিউ অল ছাৰ্ভিচেছত যাব। যোৱাৰ পিছত আপুনি ইয়াতে এটা চাৰ্চ অপশ্যন দেখা পাব। ইয়াতে কমন এপ্লিকেশ্যন বুলি চাৰ্চ কৰিব। 2 নম্বৰত পাব COMMON বুলি চাৰ্চ কৰিলে 2য় নম্বৰত পাব। এইটো আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা ছিংগল উইণ্ড' এজেঞ্চিৰ তেনেকুৱা এটা পেজ খোল খাই যাব। ইয়াতে আপুনি এগ্ৰীত ক্লিক কৰি কিনে ছিলেক্ট কেটাগৰীটো ছিলেক্ট কৰিব। আপুনি কি কামৰ কাৰণে বা কিহৰ কাৰণে আপুনি ইউবিআইনটো ল'ব খুজিছে। প্ৰপাৰ্টৰশ্বিপ নাইবা পাৰ্টনাৰশ্বিপ ফাৰ্ম নাইবা প্ৰাইভেট লিমিটেড বা লিমিটেড কোম্পানী, কোঅপাৰেটিভ ছ'চাইটি, NGO। এতিয়া NGO বিলাকৰ কাৰণে ছ'চাইটি এক্টৰ আণ্ডাৰত যদি পঞ্জীয়ন কৰিব খোজে তেনেহ'লে ছ'চাইটি ছিলেক্ট কৰি ল'ব লাগিব। ইয়াতে ছ'চাইটি ছিলেক্ট কৰাৰ লগে লগে সভাপতি, প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, ট্ৰেজাৰাৰৰ নামবিলাক দিব লাগিব। এইখিনি আপোনালোকে দি মেলি নেক্সট কৰাৰ লগে লগে মই ইয়াতে ডেমো হিচাপে দেখাইছোঁ। 7 নেক্সট মাৰিব। 7 নেক্সট মাৰাৰ লগে লগে আপোনাৰ এইটো ছেকেণ্ড পেজটো খোল খাই যাব। ইয়াতে নেম অফ এণ্টাৰপ্ৰাইজত আপোনাৰ NGO, ছ'চাইটি, ক্লাব, ট্ৰাষ্ট যিকোনো আছে, যিটো এগেইনষ্টত আপুনি ইউবিআইন ল'ব খোজে এইটো আপুনি ইয়াতে টাইপ কৰি দিব। মই ছাপোজ XYZ NGO বুলি টাইপ কৰিলোঁ, নিউ বুলি ছিলেক্ট কৰিলোঁ। কমেন্সমেণ্ট অফ বিজনেছ মানে কেতিয়াৰ পৰা আপুনি ষ্টাৰ্ট কৰিছে NGOটোৰ পৰা কৰিব খুজিছে। ছাপোজ মই 1 তাৰিখৰ পৰা দিলোঁ। 7 নেক্সট ক্লিক কৰিব লাগিব। তাৰপিছত আপোনাৰ খোল খাব আপোনাৰ পেন ভেৰিফিকেশ্যনৰ পেজটো। ইয়াতে পান কাৰ্ডৰ নাম্বাৰ এটা দিব। আপুনি পান কাৰ্ডৰ নাম্বাৰ দি পেন ভেৰিফিকেশ্যনটো কৰাই ল'ব। আপুনি কৰাই লোৱাৰ পিছত আপুনি ইয়াতে নেক্সট পেজটো খোল কৰা দেখা পাব। তেতিয়া স্ক্ৰল কৰিলে তলত আৰু বাকী ডিটেইলছখিনি আপোনাক দিব লাগিব। এড্ৰেছ বা বাকী যিখিনি পেজটো হিচাপে যিখিনি আপুনি ফিল আপ কৰিব লাগে সেইখিনি ফিল আপ কৰি লৈ ফোন নম্বৰ, ইমেইল আইডি দি 7 নেক্সট কৰিব লাগিব। 7 নেক্সট কৰাৰ পিছত আপোনাৰ আৰু এটা পেজ খোল খাব য'ত নেকি এপ্লিকেণ্টৰ ডিটেইলছটো দিব লাগিব। কোনে এপ্লাই কৰি আছে, ছাপোজ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী বা কোনোবা এজনে এপ্লাই কৰি আছে, তেওঁৰ ডিটেইলছটো দিব লাগিব, তেওঁৰ ফুল এড্ৰেছটো দিব লাগিব। তাৰপিছত ছিলেক্ট কৰিব লাগিব আপোনাৰ ইণ্ডাষ্ট্ৰি টাইপ ডিটেইলছ, আপোনাৰ কেপিটেল কিমান। ছাপোজ আপুনি বিল' 10 লাখ বুলি ছিলেক্ট কৰি দিছিলে। তাৰপিছত আপোনাৰ কেটেগৰিজ আহিব, কি কেটেগৰী আণ্ডাৰত আপুনি এডুকেশ্যনত, স্পৰ্টছত বা কনষ্ট্ৰাকশ্যনত যিকোনো ছেক্টৰত আপুনি এটা ছিলেক্ট কৰিলে হ'ল। বা হিউমেন হেল্থ এণ্ড ছ'চিয়েল ৱৰ্ক এক্টিভিটি বুলি এটা পাব তলত, একদম তলত, সেইটো ছিলেক্ট কৰিব NGO বিলাকৰ কাৰণে। এতিয়া মই ইয়াতে পান ভেৰিফিকেশ্যনটো কৰাৰ পিছতহে নেক্সট ষ্টেপত যাব পাৰিম। তো এতিয়া মই কৈ দিছোঁ নেক্সট পেজটোত কি আছে। তাৰপিছত আপুনি ইণ্ডাষ্ট্ৰি কেটেগৰী ছিলেক্ট কৰিব লাগিব। এইটো এটা গ্ৰীণ বুলি আহিব, গ্ৰীণ ছিলেক্ট কৰিব ৰিস্ক কেটেগৰী। তাৰপিছত আপোনাৰ বাকী ছাৰ্ভিচেছত আপোনাৰ এইটো 1 বুলি দিব, যিটো আপোনাৰ অফিচ বা আপোনাৰ এড্ৰেছখিনি, অফিচৰ এড্ৰেছ বা আপুনি ৰেণ্ট এগ্ৰিমেণ্টত আছে নে 1 আছে আপোনাৰ প্ৰপাৰ্টিটো, এইটো আপুনি 1 বুলি দি দিব। তাতে পাট্টা নম্বৰ, দাগ নম্বৰ কিবা কিবি খুজিব, সেইবিলাক নিদিলেও চলে। যিবিলাকৰ ষ্টাৰ মাৰ্ক আছে সেইখিনি আপোনালোকে ছিলেক্ট কৰি
নেক্সট এণ্ড চেভ মাৰিলে, চেভ এণ্ড নেক্সট মাৰিলে লাষ্টত আপুনি ডকুমেণ্টছ আপলোডৰ অপশ্যনটো খোল খোৱা দেখা পাব। ডকুমেণ্টছ আপলোডত যাই কিনে আপোনাৰ অথৰাইজেশ্যন লেটাৰ এখন দিব লাগিব। যিখন অথৰাইজেশ্যন লেটাৰ মই আপোনাক ডেমোটো দেখুৱাই দিছোঁ। যিখন অথৰাইজেশ্যন লেটাৰৰ মই ইয়াতে প্ৰিভিয়াছত গ'লে চাব পাৰিম, আপোনাক দেখাই দিব পাৰিম মই। ইয়াতে ডাউনলোড টেমপ্লেট বুলি ইয়াতে এটা অপশ্যন আছে, তাতে চিলেক্ট কৰিলে অথৰাইজেশ্যন লেটাৰটো আপুনি দেখা পাব। এই অথৰাইজেশ্যন লেটাৰ ইয়াতে উই আৰ দ্য ডাইৰেক্টৰ পাৰ্টনাৰ্ছ, এন জি অ'ৰ বা ছ'চাইটিৰ ক্ষেত্ৰত উই আৰ দ্য প্ৰেচিডেণ্ট ছেক্ৰেটাৰীজ হ'ব, এন জি অ'টোৰ নাম হ'ব। হেয়াৰ বাই অথৰাইজ মিষ্টাৰ মিছেছ, যোনে এপ্লিকেশ্যনটো কৰি আছে, চাপ'জ ছেক্ৰেটাৰীৰ নাম হ'ব চাপ'জ XYZ। ডাইৰেক্টৰ পাৰ্টনাৰৰ জেগাত প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হ'ব বা তেওঁৰ ডেজিগনেশ্যনটো লিখি দিব। তাৰপিছত এইখিনিতো ঠিকে থাকিল, লাষ্টত দ্য ছিগনেচাৰ অফ যিজন এপ্লিকেণ্ট প্ৰেচিডেণ্ট তেওঁৰ নামটো ইয়াতে লিখি দিব বা ছিগনেচাৰটো। তাৰপিছত আপোনাৰ ইয়াতে ফ'ৰটো হ'ব ছ'চাইটি বা এন জি অ' বা যিটোৰ কাৰণে আপুনি এপ্লাই কৰিছে সেইটোৰ নাম। এইবিলাক ডাইৰেক্টৰ পাৰ্টনাৰ বা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চাইন কৰি দিলে হৈ গ'ল। এইখিনি কৰাৰ পিছত বাকী আধাৰ কাৰ্ড, পান কাৰ্ড আৰু যি লাগে এড্ৰেছ প্ৰুফ সেইখিনি দি কিনে ছাবমিট কৰিলে লগে লগে আপুনি UBIN চাৰ্টিফিকেটটো পাই যাব। UBIN চাৰ্টিফিকেটটো মই দেখুৱাইছোঁ আপোনাক কেনেকুৱা ধৰণৰ লাষ্টত পাব আপুনি। চাপ'জ আমি ইয়াতে এপ্লাই কৰিছিলোঁ, যিটো UBIN পাইছোঁ সেইটো আপোনালোকক দেখুৱাম। ইয়াতে এইটো UBIN আপোনাৰ ডেলিভাৰ্ড বুলি দেখাইছে। এতিয়া মই এই এপ্লিকেশ্যনখন দেখাব নোৱাৰোঁ, পাৰ্চনেল ডিটেইলছ আছে যিহেতু। মই আপোনাক UBINৰ চাৰ্টিফিকেটখন দেখাই দিলোঁ। এনেকুৱা ধৰণৰ UBIN চাৰ্টিফিকেটটো লগে লগে জেনেৰেট হৈ যাব। এয়া আছিল আপোনালোকৰ UBIN বা কমন এপ্লিকেশ্যন ফৰ্ম কিদৰে ফিল আপ কৰিব লাগে আৰু কেনেকৈ ইনষ্টেণ্টলি UBIN চাৰ্টিফিকেট পাব পাৰি। কিবা বিশেষ জানিবলগীয়া বা কিবা কনফিউজন থাকিলে আপুনি কমেণ্ট কৰিব পাৰে, নাইবা আমাক হোৱাটছএপত আপুনি সুধিব পাৰে ডিটেইলছখিনি। আমি যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।